গুড ইভিনিং গাইজ। মোৰ নতুনকৈ এটি পেজ খুলিছোঁ জেজি শদিয়া নামেৰে। মোৰ নাম গোপাল গগৈ। আপোনালোকে মৰম দিব সকলোৱে, তাকে আশা কৰি নতুনকৈ কিবা এটা কৰোঁ বুলি খুলিছোঁ আৰু চেনেলটো। নাজানো কিমান দূৰ সম্ভৱ হয়, আপোনালোকে মৰম চেনেহ দিব। লোকেশ্যনটো চাওক না, আমাৰ ঘৰত অলপ ফুল লগাই দিয়া আছে। তামোল বাৰী বতৰ কেনেকুৱা হৈ আছে আপোনালোকৰ ফালে জনাব দেই। আমাৰ ফালে একদম ডাৱৰীয়া হৈ আছে। এনেকুৱা ডাৱৰীয়া হৈ আছে। ইফালে বিলাহী লগাই দিয়া আছে। বিলাহী কল, কি কল কয় কোন জেগাত, আমাৰ ফালে ধূপ ভটমণি কল বুলি কয়। বহুত মিঠা আছে খাবলৈ, বাকলিটো নপকে, ভিতৰত পকে। এইজোপা নাৰিকল লগাই থৈছোঁ আৰু 10-15 জোপামান লগাম। এইফালে ইটা আনি জমা কৰি দিয়া আছে। এইটো অৰ্ধ নিৰ্মিত হৈ আছে, লেট্ৰিন বাথৰুম। এইটো আমাৰ টিউবেল ঘৰ, হাঁহ আছে। মামাই দিয়া ঘৰটো বৰ্তমান হ'লগৈ বাৰু। এইটো বান্দা ৰুম এটা, ডাইনিং ৰুম বনাইছিলোঁ, এইটো অলপ বাকী আছে। বৰ্তমান লাহে লাহে অলপ কৰি আছোঁ। আৰু আমাৰ ফালে চাওক, ইমান ডাঙৰ ডাঙৰ অমিতা। প্ৰথমবাৰতো আৰু ডাঙৰ আছিলে, এনেই মোবাইলত ইমান এটা ধৰিব পৰা নাই, সৰু সৰু দেখিছে। কিন্তু এই অমিতাটো 5 কেজি 6 কেজিমান হ'ব। 5-6 কেজি এটা অমিতা। এইটো আমাৰ কুকুৰা গঁৰাল, কুকুৰা পোৱালি আছে, বহুত আছে কুকুৰা পোৱালি। মাকখিনি চব মৰি গ'ল, বেমাৰ হয়। কি খোৱালে ভাল হয় গাইজ জনাবচোন, কুকুৰা বেমাৰ হ'লে। এইফালে ছাগলীৰ গঁৰাল, অলপ বৰষুণ হোৱাৰ কাৰণে ছাগলীকেইজনী উলিয়াই দিলোঁ। এনেকৈ কঁঠাল পাতকে কাটি দিছোঁ আৰু দানা। আৰু এইফালে আমাৰ ভোলা আমাৰ গাহৰি ভোলা, এইটো আমাৰ ভোলা। ভাইটিয়ে আনিছিলে, ক'ৰপৰা আনিছিলে নাজানো। এইফালে এইখিনি ভেন্দি লগাই থৈ দিয়া আছে। এইফালে এখন আমাৰ তামোল বাৰী। তামোলখিনি বৰ্তমান পাৰিব লাগে, নহ'লে এতিয়া এনেকুৱা টাইমত বতাহ ধুমুহা দিয়ে, ভগা চান্স থাকে। সেইটো কাৰণে 35 টকাতে দি দিলোঁ। আপোনালোকৰ ফালে কিমান দাম হৈ আছে জনাবচোন। আৰু এটা বিশেষকৈ আপোনালোকক দেখাব আহিলোঁ। ময়ো ভাবিছোঁ জুবিন দাৰ বাটেৰে যাব বিচাৰিছোঁ, সেইবাবে আপোনালোকক অলপ দেখাইছোঁ। এয়া হাঁচি পুলি লগাই থৈ দিছোঁ এটা। এইফালে আকৌ 4টা জুৰিব, 4টা পুলি আনি থৈ দিয়া আছে, লগাম। এইফালে এজোপা 8 জোপা বৰ্তমান লগালোঁ হাঁচি গছ। এনেকৈ লগাইছোঁ প্ৰটেকশ্যন ছাগলীৰ কাৰণে। নাজানো কিমান দূৰ সম্ভৱ হয়। ভাবিছোঁ 15-20 বছৰত গছকেইজোপা অলপ হ'লেও পইচা দিব, 10-15 হাজাৰকৈ হ'লেও। তথাপিও 12 জোপা লগাইছোঁ, 12 জোপাত 20 হাজাৰকৈ হ'লেও 2,40,000 টকা। নাজানো কিমান সম্ভৱ সপোনবোৰ, তথাপিও লগাইছোঁ। জুবিন দাৰ বাটেৰে যাব বিচাৰিছোঁ। প্ৰত্যেকজোপা গছ দেখালোঁ। এইকেইজোপা আকৌ 2দিনমান আনি কেনে ৰাখি থৈ দিছিলোঁ, সেইটো কাৰণে এনেকুৱা হ'ল।
যি বনা নিজে গাইছ জনাবচোন। হ'লে এজোপা লাষ্টত কৈছোঁ, ভিডিঅ'টো চাই কেনে পালে সুন্দৰ কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আৰু লাইক, শ্বেয়াৰ আৰু লগতে এনেকুৱা নতুন নতুন কণ্টেণ্ট ভিডিঅ' পাই থাকিবৰ বাবে মোৰ ZG শদিয়া পেজটি ফ'ল' কৰি ল'ব। যদি আপোনালোকে ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব মোৰ ZG শদিয়া নামৰ চেনেলটি। ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।